9 মাহত কোৰাণ মুখস্থ কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল 11 বছৰীয়া হাফিজ মহম্মদ আব্দুল্লাহ। হাউলিৰ মদিনাতুল উলুম মাদ্ৰাছাৰ 11 বছৰীয়া ছাত্ৰ এইজন হাফিজ মহম্মদ আব্দুল্লাহ। মুম্বাই হজ ভৱনত অনুষ্ঠিত কোৰাণ প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰি অসমলৈ সুনাম কঢ়িয়াই আনিছে। মাত্ৰ 9 মাহতে মহম্মদ আব্দুল্লাই মুখস্থ কৰিছিল কোৰাণ। ভৱিষ্যতে ডাক্তৰ হোৱাৰ সপোন মহম্মদ আব্দুল্লাৰ। আজি মই মদিনাতুল উলুম একাডেমীৰ শিক্ষক হিচাপে বহুত গৌৰৱান্বিত হৈছোঁ। আজি নথৈ আনন্দিত হৈছোঁ। মই এনেকুৱা এটা মাদ্ৰাছাৰ শিক্ষক হ'ব পাৰিছোঁ। সেইকাৰণে মই মোৰ মুহতামিম চাহাব যে আছে, কাৰি মুজামিল চাহাবক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সকলো অসমবাসীক আমি জনাম যে আমি নথৈ আনন্দিত হৈছোঁ। ইয়াৰ আনন্দৰ ভাগী আপোনালোকক আনন্দৰ ভাগী। এইটো অকল হাউলীবাসীৰ কাৰণে নহয়, গোটেই অসমৰ এটা সুনাম হৈছে। গোটেই অসমৰ কাৰণে আব্দুল্লাহ এজন উজ্জ্বল নক্ষত্ৰ। সেইকাৰণে আমি এইটোৱেই ক'ম, যিসকল গাৰ্জিয়ান আছে, আব্দুল্লাৰ নিচিনা যাতে আমি হাফিজ তৈরি কৰিব পাৰোঁ। আৰু আব্দুল্লাৰ যিটো এম যে হাফিজ হোৱাৰ পিছত তেখেতে আলিম হ'ব, আলিম হোৱাৰ পিছত ডক্টৰ পঢ়িব, এনেকুৱা এম যাতে সকলো বাচ্চাৰে হয় তাৰে কামনা কৰিছোঁ। ইমান কান্দি আছে, চাই কিনে মই অন্তৰৰ পৰা দোৱা বাহিৰ হৈছে যে আল্লাহ তাআলা তুমি আব্দুল্লাহক জয় কৰা। আচলতে মেহনত কৰিব লাগে। তাৰপিছত আমাৰ আদম বজাৰৰ মানুহবিলাকে যথেষ্ট সন্মান কৰে, যথেষ্ট ছাপোৰ্ট কৰে। আমাৰ হাউলিৰ গৌৰৱ, আমাৰ ডিষ্ট্ৰিক্টৰ গৌৰৱ, অসমৰ গৌৰৱ। বহুত ভাল লাগিছে। অসমৰ পৰা 3টা পুৰস্কাৰ থাকে, অসমৰ 2টা, এটা আপাৰ আসামৰ ল'ৰা এটাই পাইছে, কৰিমগঞ্জৰ ল'ৰা এটা পাইছে, আৰু আমি লয়াৰ আসামৰ এটা পাইছো। 3টা পুৰস্কাৰ থাকে, আৰু এটা উড়িষ্যাৰ অল ইণ্ডিয়াৰ ভিতৰত 3টা পুৰস্কাৰ। আমি কি পালো? দ্বিতীয় স্থান। হাউলিৰ পৰা জাহিৰ আব্বাছৰ ৰিপৰ্ট, টাইম 8।